জয়ন্ত মল্ল বৰুৱাই যিখিনি কথা কৈ আছে এই মুহূৰ্তত যে হেমককক লৈ কিছু বিতৰ্কিত বক্তব্য কৰিছে আৰু বিভিন্ন সময়ত তেখেতে বিভিন্ন বক্তব্য কৰি আহিছে আৰু কথা হ'ল এটাই যে প্ৰকৃত অৰ্থত ইস্যুবিলাক যেন ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিছে। আজি কিছুদিন আগত NKTVক গালি NKTVৰ সাংবাদিকক বেয়া ব্যৱহাৰ কৰিলে, তাৰপিছত আপোনাৰ প্ৰতিদিন টাইমৰ সাংবাদিকক বৰ বেয়াকৈ ব্যৱহাৰ কৰিলে আৰু এইবিলাক যে চলি আছে এইটোৰ মেইন কাৰণ হ'ল তেখেতসকলৰ ক্ষমতাই মূৰত ধৰিছে। ক্ষমতাই মূৰত ধৰাৰ কাৰণে যা তা আবল তাবল বকাৰ চেষ্টা কৰিছে। আজি চাব ৰাভাসকলৰ মাটি ল'ব ওলাইছে আপোনাৰ ছয়গাঁৱত, আপোনাৰ BTRত 3600 বিঘা মাটি বড়ো মানুহৰ খিলঞ্জীয়া মানুহৰ মাটি ল'ব বিচাৰিছে এই চৰকাৰখনে। আজি চাব যে গুৱাহাটীৰ মাজমজিয়াত ডাঙৰ ডাঙৰ গছ, পুৰণি গছবিলাক আমাৰ স্মৃতি সেইবিলাক কাটি পেলাই দিয়াৰ চেষ্টা কৰিছে এই চৰকাৰখনে। সেইবিলাক কথা আলোচনা নকৰি জয়ন্ত মল্ল বৰুৱাই তেখেতে ইস্যুবিলাক ডাইভাৰ্ট কৰি যাতে টিভিত যাতে গৰু এটা মানে জয়ন্ত মল্ল বৰুৱাক আপোনাৰ জুবিন গাৰ্গে গৰু বুলি কৈছিল, গৰু এটাই যাতে সদায় ওলাই থাকে টিভিত, সদায় যাতে তেখেতৰ ছবিখনে যাতে ওলায়, তেনেকুৱা এটা টেকনিকেলি যাতে ইস্যুবিলাক ডাইভাৰ্ট কৰি তেখেতকে দেখাই থাকে টিভিত, সেইটো চেষ্টা কৰিছে। আৰু দেখিছোঁ কিছুদিন আগতে বিজেপিৰ তেখেতসকলৰ MLA এজনে ক'লে, কি নাম আছিল কিবা শইকীয়া, মৃণাল শইকীয়া ডাঙৰীয়াই ক'লে যে এই গৰুজন মানে জুবিন গাৰ্গে কৈছিল নহয় গৰু বুলি, তেখেতেও কৈছে এই মানুহজন যিমান টিভিত ওলাব, যিমান টিভিত আহিব, সিমান হাজাৰ বা সিমান 1200কে ভোট কমিব। গতিকে এই যিটো হৈছে আচলতে কি ঠিক এই চৰকাৰখনে আৰু ক'ত অভিসন্ধি চেষ্টা কৰিছে। হয়তো জয়ন্ত মল্ল বৰুৱাই আবল তাবল বকি থাকিব, কিবা কৰি থাকিব, আৰু আপোনাৰ কাৰ্বি আংলং হওক ক'ৰবাত হওক আৰু কোনোবা এখন পাহাৰ মামিয়ে কিনিব, আৰু কোনোবা এখন পাহাৰ চৰকাৰে ধ্বংস কৰিব, প্ৰকৃতি ধ্বংস কৰিব। আৰু এই যিটো ছিষ্টেমত চলিছে এটাই কথা, এই চৰকাৰখন পুঁজিবাদীৰ ওচৰত সম্পূৰ্ণ বিক্ৰী হৈছে আৰু পুঁজিবাদীৰ ওচৰত মানে কেপিটেলাইজৰ ওচৰত পূৰা ভৰিত ধৰিছে, আঁঠু কাঢ়িছে। সেইকাৰণে এইবিলাক আবল তাবল বকি আছে। দিনক দিনে ধাৰৰ সংখ্যা বাঢ়ি গৈছে। আমি সাধাৰণ মানুহৰ যিটো অৱস্থা, আজি যিকোনো বস্তুৰ দাম কিমান বাঢ়িছে। আজি ধৰি লওক আমি যে কাৰেণ্টটো লৈ আছোঁ, কাৰেণ্টত আমাৰ সাধাৰণ মানুহৰ বৰ্তমান 1000 টকা বিল আহিছে। স্মাৰ্ট মিটাৰে মানুহক ধুৱলি কুঁৱলি দেখাইছে। এইবিলাক কথা গাপ দি কেৱল মানে টুলুঙা বক্তব্যৰে, কেৱল মানে বজাৰত যিটো সাপৰ খেল দেখুৱাই এই চৰকাৰখন চলাব বিচাৰিলে নহ'ব। এতিয়া মানুহ সজাগ হৈছে, অসমৰ ৰাইজ সজাগ হৈছে। প্ৰতিজন মিনিষ্টাৰ, প্ৰতিজন MLA, প্ৰতিজন মুখ্যমন্ত্ৰী, ধৰি লওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এটা কথাক লৈ লাগিছে, অহাকালি আৰু এটা কথাক লৈ লাগিছে। মানে ডেইলি তেখেতৰ কথাবিলাক চেঞ্জ হৈ গৈছে। কিছুদিন আগতে গৌৰৱ গগৈ বিদেশী বুলি ক'লে, পাকিস্তানী বুলি ক'লে, এতিয়া সেইটো কথা বাদ দিলে। মানে কথা হ'ল এনেকুৱা যে আবল তাবল বকি যিকোনো প্ৰকাৰে মানুহৰ দৃষ্টি বেলেগত দি এই চৰকাৰখন চলাব বিচাৰিছে। আৰু এতিয়া অসমৰ ৰাইজ সজাগ হৈছে। আমি নিবিচাৰোঁ, অসমৰ ৰাইজে নিবিচাৰে যে এজন জল বিভাগৰ মন্ত্ৰীয়ে আবল তাবল বকি এনেকৈ কথা ক'ব। আমি অসমৰ ৰাইজে নিবিচাৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আবল তাবল বকি মানে টুলুঙা কিছুমান বক্তব্য কথা কৈ ইস্যুবিলাক ডাইভাৰ্ট কৰিব। এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ৰাইজে নিবিচাৰে। আৰু 2026 চনত এই গোটেই ছিষ্টেম মানে কোনটো কৈছোঁ মই, আপোনাৰ দাদা ব্ৰিগেড, গোটেই দাদা ব্ৰিগেডক 2026ত ব্ৰহ্মপুত্ৰত উটুৱাই দিব। আৰু উটুৱাই দিবই নালাগে, নিজেও মানে পানীত পৰি যাব, ভেৰত পৰি যাব, যিটো দেখি আছোঁ। মানে যা তা বকি আছে, ৰাইজৰ পৰা আঁতৰত যাই আছে দিনক দিনে। গতিকে যিমান তেখেতসকলে TRPটো ল'ম বুলি ভাবিব, সিমান জনগণৰ পৰা আঁতৰত যাব। আৰু এওঁলোকে দুদিন পিছত মানুহে এওঁলোকক ৰাস্তাত চিনি নোপোৱা হ'ব, বাটৰুৱা মানুহে চিনি নোপোৱা হ'ব এই যে দাদা ব্ৰিগেডৰ MLA মিনিষ্টাৰ কেইজনক।